PCCC আৰু আদাৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে পদ্মা এৱাৰ্ডছ। লেটছ ডিছকাছ 2020-26ত কোনখিনি ইম্পৰ্টেণ্ট পাৰ্চনেলিটিয়ে এই পদ্মা এৱাৰ্ডছ লাভ কৰিছে। সুচিত্ৰা ACSত আমি সদায় ষ্টেটিকত ফ'কাছ কৰোঁ বিকজ ষ্টেটিক ইজ দ্য কিং। ফাৰ্ষ্ট অফ অল পদ্মা এৱাৰ্ডৰ আমি হিষ্ট্ৰী চাই লওঁ। 1954ত এই পদ্মা এৱাৰ্ডক ইনষ্টিটিউট কৰা হৈছিলে। এই পদ্মা এৱাৰ্ড এনুৱেলি এনাউন্স কৰা হয় ৰিপাব্লিক ডেৰ আগৰ দিনাখন। কিহৰ কাৰণে এই পদ্মা এৱাৰ্ড দিয়া হয়? ডিষ্টিংগুইছড এণ্ড এক্সেপশ্যনেল ছাৰ্ভিচ যোনে প্ৰভাইড কৰিছে ইন দ্য ফিল্ড অফ আৰ্ট, ছ'চিয়েল ৱৰ্ক বা ছায়েন্স এক্সেট্ৰাত বহুতখিনি বস্তু আহি যাব, যেনেকৈ পাব্লিক এফেয়াৰ্ছ, পাব্লিক ৱৰ্ক, এই গোটেইখিনি ফিল্ডত যদি কোনোবাই ডিষ্টিংগুইছড এণ্ড এক্সেপশ্যনেল ছাৰ্ভিচ প্ৰভাইড কৰিছে তাক ৰিকগনাইজ কৰাৰ কাৰণে এই পদ্মা এৱাৰ্ড দিয়া হয়। চ' এই পদ্মা এৱাৰ্ডত তিনি ধৰণৰ এৱাৰ্ড ডিক্লেয়াৰ কৰা হয়। প্ৰথম যিটো হাইয়েষ্ট এৱাৰ্ড হৈছে পদ্মা বিভূষণ, তাৰপিছত পদ্মভূষণ আৰু পদ্মশ্ৰী। ওকে, পদ্মা বিভূষণ এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছড ছাৰ্ভিচেছৰ কাৰণে দিয়া হয়, পদ্মভূষণ হাই অৰ্ডাৰ ডিষ্টিংশ্যনৰ কাৰণে দিয়া হয়, আৰু আমাৰ পদ্মশ্ৰী ডিষ্টিংগুইছড কিছুমান ছাৰ্ভিচেছৰ কাৰণে দিয়া হয়। ইয়াত আপোনাৰ দেখিবলৈ পাইছে যে প্ৰত্যেকটা এৱাৰ্ডৰ এটা মেডেলটোৰ ৰিপ্ৰেজেণ্টেশ্যন ইয়াত দিয়া হৈছে। আমি এতিয়া লিগেল এণ্ড এডমিনিষ্ট্ৰেটিভ ফ্ৰেমৱৰ্ক যিটো আছে পদ্মা এৱাৰ্ডৰ লগত ৰিলেটেড সেইটো কথা ডিছকাছ কৰিম। প্ৰথম কথা হৈছে যে আমি ফাণ্ডামেণ্টেল ৰাইটছ যেতিয়া পঢ়োঁ তাত আৰ্টিকেল নাম্বাৰ 18ৰ কথা পঢ়োঁ। তাত কোৱা হৈছে যে কোনো ধৰণৰ টাইটেলছ আমাৰ ৰাখিব নোৱাৰিব এক্সেপ্ট এডমিনিষ্ট্ৰেটিভ এণ্ড মিলিটাৰী টাইটেল। ঠিক আছে, কিন্তু আমাৰ কথা হৈছে যে এই পদ্মা এৱাৰ্ডছখিনি কোনো ধৰণৰ টাইটেল নহয়, এইখিনি টাইটেলত নপৰিব, এইখিনি জাষ্ট নেশ্যনেল এটা অনৰ হয় বা এটা এৱাৰ্ড হয় জাষ্ট। ত' সেইটোৰ কাৰণে আণ্ডাৰ আৰ্টিকেল নাম্বাৰ 18 এতিয়াও এনেকুৱা ধৰণৰ পদ্মা এৱাৰ্ডছ আমি প্ৰিফিক্স হিচাপে, যেনেকৈ ডক্টৰ হিচাপে আমি ইউজ কৰোঁ ন প্ৰিফিক্স, ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰিফিক্স বা ছাৰফিক্স এনেকুৱা ধৰণে আমি ইউজ কৰিব নোৱাৰিম। ঠিক আছে, এক নম্বৰ কথা হ'ল এইটো। ছেকেণ্ড কথা হৈছে যে সুপ্ৰিম কোৰ্টে আপোনাৰ বালাজী ৰাঘৱন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছ যিটো হৈছিলে আপোনাৰ 1995ত, তাত স্পেচিফিকেলি হেল্ড কৰিছে যে এই এৱাৰ্ডটো ভেলিড হয়। অ'কে, আৰু এইটো কেৱল মাত্ৰ ৰিকগনিশ্যন হয়। অ'কে, নট মানে এইটোৰ কোনো পাৰ্পাছ নহয় যে কোনো এটা ছেপাৰেট ক্লাছ অফ চিটিজেন ক্ৰিয়েট কৰিব। ঠিক আছে, এনেকুৱা ধৰণৰ কোনো ইয়াৰ পাৰ্পাছ নহয়, জাষ্ট এটা ৰিকগনিশ্যন হয় যিটো ছাৰ্ভিচ প্ৰভাইড কৰিছে নেশ্যনক সেই পাৰ্টিকুলাৰ পাৰ্চনেলিটিটোৱে। অ'কে, আচ্ছা, এই পদ্মা এৱাৰ্ড যিটো আছে তাৰ চিলেকশ্যন কোনে কৰে, মানে কোনে চিলেক্ট কৰে এই মানুহবোৰক? অ'কে, চ' কেবিনেট ছেক্ৰেটাৰীয়ে এই যিটো কমিটি আছে চিলেকশ্যন কমিটিক হেড কৰে। অ'কে, তাৰ লগতে থাকে আমাৰ হোম ছেক্ৰেটাৰী, তাৰপিছত আপোনাৰ প্ৰেচিডেণ্টৰ ছেক্ৰেটাৰীজন আৰু কিছুমান ইমিনেণ্ট আপোনাৰ পাৰ্চনেলিটি থাকে, আৰু ফাইনেল এপ্ৰুভেল কোনে প্ৰভাইড কৰে? প্ৰাইম মিনিষ্টাৰে প্ৰভাইড কৰে, তাৰপিছত প্ৰেচিডেণ্টে সেই বস্তুটো আপোনাৰ অন দ্য ইভ অফ আপোনাৰ ৰিপাব্লিক ডে ডিক্লেয়াৰ কৰি দিয়ে। ঠিক আছে, আৰু ইয়াত কি কৰা হয় যে পিপুলাৰ পদ্মা এৱাৰ্ড বুলি কোৱা হয়, মানে বিকজ ইয়াত আপুনি নিজে ইচ্ছা কৰিলে নিজৰ নমিনেশ্যন নিজে কৰিব পাৰিব, আৰু পাব্লিকৰ অপিনিয়ন লৈ পিনে পাব্লিকৰ ৰিকমেণ্ডেশ্যনৰ মতেও আপুনি এপ্লাই কৰিব পাৰিব এই এৱাৰ্ডটোৰ কাৰণে। ঠিক আছে, 2020-26ৰ পদ্মা এৱাৰ্ড যদি চাওঁ তেতিয়াহ'লে টোটেল 131টা পাৰ্চনেলিটিক দিয়া হৈছে, কিন্তু ইয়াত এটা ষ্টেটৰী লিমিট আছে, 120ৰ এটা ষ্টেটৰী লিমিট আছে, মানে 120তকৈ বেছি এৱাৰ্ড দিব নোৱাৰে, কিন্তু এই 120 মানে জীৱিত মানুহবোৰ। ঠিক আছে, লিভিং। অ'কে, কিন্তু ইয়াত 131 হোৱাৰ 2020-26ত কাৰণ হ'ল যে বহুত মানুহক আপোনাৰ মৰাৰ পিছতো এই এৱাৰ্ডটো দিয়া হৈছে, 16জন মানুহক মৰাৰ পিছতো দিয়া হৈছে। ইয়াত চাওক আমি APSC CCৰ কাৰণে ধ্যান দিবলগীয়া কথা হ'ল যে এতিয়া চাওক আপোনাৰ পদ্মভূষণ আছে, সেইটো কেৱল মাত্ৰ এজন মানুহক দিয়া হৈছে এইবাৰ, আৰু পদ্ম বিভূষণক আপোনাৰ 5জন মানুহক দিয়া হৈছে, আৰু পদ্মশ্ৰী আটাইতকৈ বেছি মানুহক দিয়া হৈছে আপোনাৰ 113। অ'কে, আৰু ইয়াত চাওক ওমেন ৰিচিপিয়েণ্ট আমাৰ কি হৈছে যে 19টা আছে, মানে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট বনিব পাৰে যে মেইল ৰিচিপিয়েণ্ট বেছি আছে ওমেনতকৈ, তেতিয়াহ'লে সেই ষ্টেটমেণ্টটো কাৰেক্ট হ'ব। ঠিক আছে, এনেকুৱা ধৰণৰ ষ্টেটমেণ্টটো বনিব পাৰে যে পদ্মা এৱাৰ্ড যিমানবোৰ আছে সেইটো কেৱল লিভিং মানুহক দিয়া হয়, পষ্টুমাছলি দিয়া নহয়। ত' সেনেকুৱা ধৰণৰো কোনো কথা নহয়, দিয়া হয়। ঠিক আছে, দেখিবলৈ পাইছে আপোনালোকে। এনেকুৱাও হ'ব পাৰে ষ্টেটমেণ্ট যে ফৰেনাৰ্ছ সকলক পদ্মা এৱাৰ্ড দিয়া নহয়, বাট এনেকুৱা ধৰণৰ ষ্টেটমেণ্টটো ৰং হ'ব। এইবোৰ ডাটা মনত ৰখাতকে আমাৰ এছপিৰেণ্টসকলে কি কৰে, এইবোৰ ডাটা মুখস্থ কৰিবলৈ যায়, কিন্তু ডাটা এনেকুৱা ধৰণে নুসুধে। ঠিক আছে, কনচেপচুৱেল বস্তুবোৰ সুধিব, আৰু এই কনচেপচুৱেল বস্তুবোৰহে আমি মনত ৰাখিব লাগে, আৰু এই ডাটাটো জাষ্ট দিয়া হৈছে মানে আপোনাৰ অবজাৰভেশ্যনৰ কাৰণে। চ' পদ্মভূষণ কোন 5জন পাৰ্চনেলিটিয়ে পাইছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ ফালৰ পৰা, পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, আমি সকলোৱে চিনি পাওঁ ধৰ্মেন্দ্ৰ। ঠিক আছে, চ' তেওঁৰ ৰিচেণ্টলি আপোনাৰ দেহান্ত হৈছে। ঠিক আছে, চ' তেওঁক দিয়া হৈছে। তাৰপিছত আপোনাৰ VS আচু
সত্যানন্দ এই পাৰ্চনেলিটিবোৰৰ যদি মোৰ কিবা কাৰণে উচ্চাৰণ ভুল হৈছে মোক ক্ষমা কৰিব ঠিক আছে এইটো কিহৰ কাৰণে তেওঁলোকে কিহৰ কাৰণে পাইছে সেইটো ইম্পৰ্টেণ্ট হয় সেইটো মনত ৰাখিব লাগিব এইটো মানে ধৰ্মেন্দ্ৰকো জানো তেওঁ আৰ্টৰ কাৰণে পাইছে তাৰপিছত আপোনাৰ VS অচ্যুতানন্দ তেওঁ আপোনাৰ পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছে ঠিক আছে দুয়োজনে আপোনাৰ পোষ্টমাছলি পাইছে আৰু সেইটো কাৰণে মই একেলগে লিখিছো ঠিক আছে তাৰপিছত KT থমাছ তেওঁ পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছে তেওঁ আপোনাৰ জাজ আছিলে তাৰপিছত আপোনাৰ MSN ৰাজম ঠিক আছে তেওঁ উত্তৰ প্ৰদেশৰ হয় আৰ্টছৰ কাৰণে পাইছিলে এইজন আমাৰ MS আপোনাৰ N ৰাজম ঠিক আছে তাৰ উপৰিও আমি যদি চাওঁ P নাৰায়ণ তেওঁ লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ কাৰণে পাইছিলে কেৰেলাৰ পৰা সো কেৰেলাৰ পৰা তিনিজন পাৰ্চনেলিটি আছে যোনে পদ্মা বিভূষণ পাইছে 2026ত এই পাৰ্চনেলিটিবোৰ মনত ৰাখিব লাগিব ওকে আৰু তেওঁলোকে কি একচুয়ালি কিহৰ কাৰণে এচিভমেন্ট পাইছে এইটো মনত ৰাখিব লাগিব ঠিক আছে সো অসমৰ পৰা কোনখিনি ব্যক্তিয়ে আমাৰ পদ্মশ্ৰী লাভ কৰিছে এক নম্বৰ কথা পদ্মভূষণ আৰু বিভূষণ লাভ কৰা নাই পদ্মশ্ৰী লাভ কৰিছে ঠিক আছে সো আমি 113টা পাৰ্চনেলিটিৰ বিষয়ে চাইছিলো যে ঠিক আছে তো তাৰে ভিতৰত পাঁচজন আমাৰ অসমৰ পৰা হয় ওকে তো প্ৰথম হৈছে আপোনাৰ হৰিচৰণ শইকীয়া ঠিক আছে তো তেওঁ সত্ৰিয়া কালচাৰ আৰু আপোনাৰ স্কলাৰশিপ এইবোৰৰ কাৰণে পাইছে ঠিক আছে তাৰ পিছত আপোনাৰ নুৰুদ্দিন আহমেদ তেওঁ আৰ্ট স্কাল্পচাৰ্ছ আৰু প্ৰডাকশন ডিজাইনৰ কাৰণে পাইছে যোগেশ দেউৰী তেওঁ ইনোভেশন ইন মুগা সিল্কৰ কাৰণে পাইছে যোগেশ দেউৰী এগ্ৰিকালচাৰৰ কাৰণে পাইছে তাৰ পিছত আপোনাৰ পখিলা লেকথেপি তেওঁ আপোনাৰ ফ্লক মিউজিকৰ কাৰণে পাইছে আৰু আমাৰ লাষ্টলি আমি যদি চাওঁ তেওঁ বাৰাক ভেলীৰ হয় আপোনাৰ কবীন্দ্ৰ পুৰখাস্ত তেওঁ পাব্লিক এফেয়াৰ্ছৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে অসমৰ পৰা ওকে সো এইখিনি ইম্পৰ্টেন্ট কথা আছিল পদ্মা এৱাৰ্ডছৰ লগত ৰিলেটেড মই আপোনালোকৰ কাৰণে এটা প্ৰেক্টিস কোৱেশ্চনো ডিজাইন কৰিছো এই প্ৰেক্টিস কোৱেশ্চনটো কেনেকৈ কৰিব লাগে মই হেতুকো দেখুৱাই দিম বাট এট দিস মোমেন্ট আপুনি এই ভিডিওটো পোষ্ট কৰিব লাগে নিজে কোৱেশ্চনটো পঢ়িব লাগে আৰু কমেন্ট সেকশনত ইয়াৰ আনসাৰ মেনশন কৰিব লাগে কথাটো এনেকুৱা ধৰণৰ সব যদি আপুনি এক্টিভলি এংগেজ কৰিব ঠিক আছে তেতিয়া আপোনাৰ কি হ'ব যে বস্তুবোৰ মনত থাকিব আদাৰৱাইজ আপোনাৰ এই গোটেই কথাখিনি এইটো ভিডিও চালে 2-3 মাহ 5 মাহ পিছত পৰীক্ষাটো হ'ব তেতিয়া আপোনাৰ কথাবোৰ মনত থাকিব যদি আপুনি এই ভিডিওটোৰ তলত কমেন্ট কৰে তেতিয়া হলে আপোনাৰ এটলিষ্ট এটা কথাটো মনত থাকিব এটা বস্তুটো লৈ যাব ঠিক আছে আৰু মই যে ইমান কমেন্ট কৰাৰ কাৰণে ইনসিষ্ট কৰি আছো কিহৰ কাৰণে বিকজ এইটোৰ পৰা এংগেজমেন্ট হয় ঠিক আছে যেতিয়া আপোনাৰ ভিডিও এটাত লাইক বা কমেন্ট বেছিকৈ আহে তেতিয়া হলে সেই ভিডিওটো ইউটিউবে বেছিকৈ প্ৰমোট কৰে তো হেতু ফালৰ মোৰ স্বাৰ্থও আছে মানে হেতু কথা ঠিক আছে তো বোথ দা সাইডত আমাৰ লাভ হ'ব তো এইটো কাৰণে এইটো কৰিব লাগে যদি আপোনাৰ হেতু হৈ গৈছে তেতিয়া হলে মই এই কোৱেশ্চনটোক সলভ কৰিবলৈ চেষ্টা কৰিম সদায় যেতিয়া দেখিব পাব যে এনেকুৱা ধৰণৰ ষ্টেটমেন্ট টাইপ অফ কোৱেশ্চন আছে আৰু অলপ দীঘল লাগিছে তেতিয়া হলে লাষ্টৰ ফালৰ পৰা পঢ়িব ঠিক আছে তো লাষ্টৰ ফালৰ পৰা আমি যদি পঢ়ো তেতিয়া হলে পদ্মা এৱাৰ্ড কমিটিক আমাৰ কি প্ৰেসিডেন্ট অফ ইন্ডিয়া হেড কৰে নো কেবিনেট সেক্ৰেটাৰী হেড কৰে তো এইটো ষ্টেটমেন্ট ৰং হয় ঠিক আছে ফ্ৰী থকা অপশনবোৰ অতৰা বিকজ কাৰেক্ট হৈছে ঠিক আছে সো ইয়াতো এ মানে এ হ'ব ঠিক আছে নহলে বি হ'ব মানে এই দুটাটো কমনে আছে তেতিয়া হলে আমি ধৰি লব পাৰো এই যেটো এক নম্বৰ স্টেটমেন্ট আছে সেই এক নম্বৰ স্টেটমেন্টটো কারেক্ট হয় ঠিক আছে সো আপোনাৰ দুই নম্বৰ স্টেটমেন্টক ভেৰিফাই কৰিব লাগে আমাৰ আৰ্টিকেল 18ত কোৱা আছে যে এৱাৰ্ডি ক্যান ইউজ award names মানে নহয় এটোটো ভুল কথা উল্টাকে লিখা আছে এটোটো ভুল হয় তেতিয়া হলে এ উইল বি দা আনসার ঠিক আছে সো আপোনাৰ ইয়াত 120 এটাৰ লিমিট মই মুখেৰে কৈছিলো যে এইটো ইয়াত লিখা আছে এনেকুৱা ধৰণে আমি আমাৰ যিমানখিনি কোৱেশ্চনছ আছে প্ৰিলিমছৰ সলভ কৰিম ইয়াত ডিটেইল এক্সপ্লেনেশন দিয়া আছে আৰু হেতুক আপোনালোকে পঢ়িব পাৰে আৰু এই যেটো PDF আছে হেতু আমাৰ টেলিগ্ৰাম চেনেল আৰু WhatsApp যেটো গ্ৰুপ আছে হেতুত আপলোড কৰি দিয়া হ'ব আপোনালোকে যদি এতিয়ালৈকে জয়েন কৰা নাই তেতিয়া হলে এই মানে WhatsApp গ্ৰুপ আৰু টেলিগ্ৰাম চেনেল জয়েন কৰিব লাগে ঠিক আছে আৰু ইমানটোলৈকে যদি চাই আছে অবিয়াসলি মোৰ পঢ়ুৱাৰ ষ্টাইল ভাল লাগিছে আপোনালোকৰ আমাৰ যেটো ফাউন্ডেশন কোৰ্স আছে তাত আমি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ তিনিটা স্টেজ কভাৰ হোৱাকৈ আমি প্ৰিপেয়াৰ কৰাই দিও ঠিক আছে সো এই যেটো নাম্বাৰ আছে সেই নাম্বাৰত কল কৰিলে ইয়াৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰিব আৰু 7 দিনৰ ফ্ৰী ডেমো ক্লাসও এক্সেস কৰিব পাৰিব তাৰ উপৰিও আপুনি যদি ভাবিছে নহয় মই কেৱল মাত্ৰ প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰিম তেতিয়া হলে প্ৰিলিমছৰ প্ৰিপাৰেচনৰ কাৰণেও সুকিয়া কোৰ্স अवेलेबल আছে আপুনি যদি ভাবিছে যে নহয় মই এটা কোচিং ইনষ্টিটিউটৰ পৰা অলৰেডি লৈছো বা মোৰ মেইনছৰ প্ৰিপাৰেচন ভাল হোৱা নাই তো মেইনছৰ প্ৰিপাৰেচন কৰিব লাগে তো মেইনছৰ কাৰণে স্পেসিফিক কোৰ্স अवेलेबल আছে তাৰ উপৰিও আমাৰ মডুল ওয়াইজ কোৰ্স अवेलेबल আছে এথিক্সৰ কাৰণে বেলেগ বা এথিক্স এসে আৰু আমাৰ জিএস পেপাৰ 5 ৰ কম্বো কোৰ্সও अवेलेबल আছে আমাৰ ওয়েবসাইটত গলে আপুনি গোটেই কোৰ্সৰ বিষয়ে জানিব পাৰিব আদাৰৱাইজ আপুনি ডাইৰেক্টলি এই নাম্বাৰবোৰত WhatsApp বা আপুনি কল কৰিলো গোটেই কথাখিনি জানিব পাৰিব ঠিক আছে নেক্সট ভিডিঅ এটাত লগ পাম ধন্যবাদ